লস্কৰ টাইবাৰ সদস্য পৰিচয় দি ফোনত ধন দাবী কাছাৰত গ্ৰেপ্তাৰ 4জনকৈ ভুৱা লস্কৰ তৈবা সদস্য পথ নিৰ্মাণকাৰী সংস্থাক পাকিস্তানী জংগী সংগঠন লস্কৰ তৈবাৰ সদস্য বুলি পৰিচয় দি ফোনত 10 কোটি টকা ধন দাবী কৰি কাছাৰত গ্ৰেপ্তাৰ হৈছে 4জনকৈ যুৱক কাছাৰ আৰক্ষীয়ে মেঘালয় আৰু কাছাৰৰ কালাইনৰ পৰা গ্ৰেপ্তাৰ কৰিছে 4জনক ধৃতসকল শুনাই কৌচু দৰমৰ বক্তাৰ হুছেইন কাটিগড়াৰ আলিক উদ্দিন আজিৰ উদ্দিন আৰু শামছিৰ উদ্দিন জানিব পৰা মতে ঝন্টু কনষ্ট্ৰাকশ্যন নামৰ এক পথ নিৰ্মাণকাৰী সন্থাৰ মেনেজাৰক ফোনেৰে আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন লস্কৰ তৈবাৰ সদস্য বুলি পৰিচয় দি 10 কোটি টকা ধন কৰে অজ্ঞাত পৰিচয় লোকে ধন নিদিলে পৰিণাম ভয়ংকৰ হ'ব বুলি ভাবুকি দিয়ে ঘটনাটো লৈ কাছাৰ আৰক্ষীৰ কাষ চাপে ঝন্টু কনষ্ট্ৰাকশ্যন কৰ্তৃপক্ষই আৰক্ষী তদন্ত নামি প্ৰথমে কাছাৰৰ কালাইনৰ পৰা আলিক উদ্দিন আৰু আজিৰ উদ্দিন নামৰ 2জনক গ্ৰেপ্তাৰ কৰে ধৃত 2জনৰ সোধপোছ চলাই তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয়ৰ পৰা মেঘালয় আৰক্ষীৰ সহযোগত ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড বক্তাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কাছাৰ আৰক্ষী বক্তাৰৰ সৈতে কাটিগড়া লেভাৰ পুটাৰ শামছিৰ উদ্দিন নামৰ এজনকো মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বক্তাৰৰ মোবাইলৰ পৰাই ফোন কৰি ধন দাবী কৰা হৈছিল আৰক্ষীয়ে ফোনটো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই জনাই ঘটনাৰ তদন্তৰ পাছত আৰক্ষী নিশ্চিত হৈছে ধৃতসকল জংগী সংগঠন লস্কৰ তৈবাৰ কোনো সদস্য নহয় লস্কৰ তৈবাৰ নামত ভাবুকি দি অৰ্থ আদায়ৰ চেষ্টা চলাইছিল ধৃতসকল মূলতঃ দুষ্কৃতিকাৰী এটা চক্ৰ বনাই মেঘালয় আৰু কাছাৰত বিভিন্ন অপৰাধজনিত কৰ্মকাণ্ড চলাই গৈছিল ধৃতসকলে চক্ৰৰ আন এজন সদস্য এই মুহূৰ্তত পলাতক তেওঁৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত বুলি জনায় আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই আনহাতে ঘটনাৰ আৰু অধিক তদন্তৰ বাবে ধৃতসকলক আদালতৰ নিৰ্দেশ আৰক্ষীয়ে নিজ জিম্মাত লৈ জেৰা চলাই গৈছে যোৱা 21 তাৰিখে মানে 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰে এজন মেনেজাৰলৈ এটা ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰ তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে আৰু 10 কোটি টকা তেওঁলোকক যদি দুদিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব এই ধৰণে ধমকি দি তাৰপিছত তেওঁলোকে লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায় লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ কাটিগড়া থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ আৰু কৰি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত সেইদিনাখন ৰাতিয়ে আমি 2জন ব্যক্তিক আমি এৰেষ্ট কৰোঁ দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ তাৰে এজনৰ নাম হ'ল মহম্মদ আলিকুদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰ উদ্দিন এলিয়াছ আমিৰ উদ্দিন চন অফ আব্দুল গফাৰ 2জনৰ ঘৰ গুমৰাহৰ মাকেনপুৰ খেলমা পাৰ্ট 1 অঞ্চলত 2জনকে আমি এৰেষ্ট কৰোঁ আৰু এৰেষ্ট কৰাৰ পাছত যেতিয়া আমি তেওঁলোকক আমি জোৰ তদন্ত চলাওঁ আৰু ইণ্টাৰগেশ্যন কৰোঁ সেই কালত আৰু তাৰ লগতে আমাৰ যি টেকনিকেল এনালাইচিছ আছে টেকনিকেল এনালাইচিছ কৰাৰ পাছত আমি 2জন ব্যক্তিক যিজন প্ৰধান অভিযুক্ত ইয়াৰ আৰু যিজনে ফোন কল কৰি ৰেনচম ডিমাণ্ড কৰিছিলে তেওঁৰ নাম হ'ল বক্তাৰ হুছেইন চন অফ তছিৰ আলী সুন্দৰী পাৰ্ট 2 কচুদৰম এই ব্যক্তিজনক আমি ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁৰ লগতে আৰু তেওঁৰ এজন সহযোগী আছিলে তেওঁৰ নাম হ'ল শামছিৰ উদ্দিন বৰভূঞা তেওঁৰ ঘৰ হ'ল কাটিগড়া লেবাৰপুটা পাৰ্ট 2 কাটিগড়া তেওঁৰ লগতে আমি তেওঁক এৰেষ্ট কৰিছোঁ আৰু এই সংক্ৰান্তে আমাক ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয় আৰক্ষীয়ে
আমাক বহুত সহায় কৰিলে আৰু দুইজন ব্যক্তিক আমি এৰেষ্ট কৰিলোঁ আৰু মূল অভিযুক্ত যিজন বক্তিয়াৰ হুছেইন তেওঁক এৰেষ্ট কৰাৰ ৰেনচম কল আহিছিলে যে তেওঁ ধন দাবী কৰিছিলে সেই ধন দাবী কৰা মোবাইল আৰু সিম কাৰ্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমানলৈকে এই যিটো ঘটনা এই ঘটনাতে এৰেষ্ট কৰিছোঁ আৰু 4জন ব্যক্তিক আমি মাননীয় আদালতলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু তাৰ লগতে ইয়াৰ লগত সম্পৰ্ক থকা 2 ব্যক্তি ৰাজ্যৰ বাহিৰত আছে তেওঁলোককে আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু আমি সোনকালে এই সংক্ৰান্তে এই যিটো মোকৰ্দমা আমি ৰুজু কৰিছোঁ মোকৰ্দমাৰ যি আমি চূড়ান্ত প্ৰতি পাই তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ঘটনাৰ লগত তেওঁলোকে জড়িত আৰু সেইকাৰণে আমি এতিয়াও তদন্ত চলাই আছোঁ আৰু তেওঁলোকৰ টেকনিকেল এনালাইচিছৰ লগতে আৰু যি হিউমেন ইণ্টেলিজেন্স আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ তেওঁলোকৰ যদি আমি কোনো ধৰণৰ তথ্য আমি লাভ কৰোঁ এই সংক্ৰান্তে আৰু তেওঁলোকৰ ওপৰতে মানে কঠোৰতম আইনগত ব্যৱস্থা আমি ল'ম আৰু সদ্যহতে আমি এইটো ক'ব পাৰোঁ যে প্ৰাৰম্ভিক তদন্তত আমি তেওঁলোকক তেওঁ ভুৱা সংগঠনৰ নামত ভুৱা ধন দাবী কৰা কেইজনমান ব্যক্তি হিচাপে আমি তেওঁলোকক পাইছোঁ আৰু তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ লগত সম্পৰ্কিত থকা 2 ব্যক্তি আছে যি ৰাজ্যৰ বাহিৰত আছে তেওঁলোকক শীঘ্ৰে আমি কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ